হেল্ল' গাইছ, গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? ৰাতিপুৱা উঠি একাপ চাহ লৈছোঁ আৰু চাহ একাপ খালোঁ। খাই মায়ে দোকানত দেখি গৈছিল আঞ্জা এখন বহি থৈ, তো মই বোলো লাৰি দিওঁ নহ'ব আৰু তলত লাগব না, কৰি দিব লাগব দে কিবা কিবি, অলপ নকৰিলেনো কেনেকৈ হ'ব। মায়ে দাউৰি থাকিব লাগে এইফালৰ পৰা সেইফালে, নকৰোঁ বাৰু, বিচনাখনতে বহি থাকোঁ বা ঘুমি থাকোঁ। তথাপিতো মাজে মাজে কেতিয়াবা কৰিব দিলে কৰোঁ আৰু যদি মুদে কয় দে কৰ। আৰু এইফালে বনাই দিলে ৰুটি আৰু আলু ভাজা খাব মন গৈছিল, তো সেইকাৰণে কোৱাৰ লগে লগে দে গম পাই নে গাইছ, আমি এই কথা শুনো বাৰু, নুশুনাও নহয়, এনেই ক'লোঁ অলপ। আৰু এইফালে বহি লৈ বিন্দাছ খাই আছোঁ ৰুটি আৰু আলু ভাজাখন বঢ়িয়া আছিল, পূৰা মানে চিপছ পূৰা কৰকৰাই যায় সেনেকুৱা হেন হৈছিল, চিপছ হেন হৈছিল। আৰু ৰুটি খোৱাৰ 1 ঘণ্টামান পিছত এফালে দি দিলাক ভাত আৰু আলু ভাজা আছিল, আৰু জিকাই দালি আলু মিলি এখন আঞ্জা বনাইছিল, তো সেনেকৈ খালোঁ। মানে ভাইটিক আনিব যাই আছোঁ, বৰষুণো দিছে মানে সেইকাৰণে অলপমান ভিজছোঁ বাৰু, উপায় নাই। তাক মানে এনেই চাইকেলেদি যায়, আজি মানে স্কুটি দি থৈ আহিল মাইনাই, তো সেইকাৰণে এতিয়া মই তাক আনিব যাই আছোঁ। বতৰটো বেয়াই হৈছে, বলবম যাম বুলি ভাবিছোঁ, চাওঁ কি হয়। আৰু এনেকৈ বৰষুণত ভিজি পাবা হৈছোঁ তামোলবোৰ। কিন্তু এটা কথা কৈছে, এই অকণমান বৰষুণ দি থাকিলে যিটো ৰাইড কৰি মানে মজা লাগে ন, সেইটো মজা কিন্তু নাপায় দেই, একদম বেলেগ মজা এটা লাগে। আৰু তামোলবোৰ পাই গ'ল আৰু ল'লোঁ ভাইটিক, লৈ পেলাই ঘৰত দেখি আহি আছোঁ। আৰু প্ৰায় গধূলিয়ে হৈছে আহোঁতে আৰু ঘৰত আহি 7টা মানত ভাত খাব লৈছোঁ। এইফালে আলু ভাজা আৰু ভাত মানে খাৱাৰ কাৰণ আছে। এইফালে দেখছিনে গোটেই যোগাৰ কৰি লৈছোঁ, কৈছিলোঁ বলবম যাম, তো তাৰ কাৰণে গোটেই যোগাৰো কৰি ল'লোঁ আৰু ভাতো খাই ল'লোঁ। তো গাইছ কৈছোঁৱে, কি বুলি কয়, এই বলবম যাম আৰু গাড়ী লৈ যাম, মানে ক'ত যাম কি কৰিম সেইটো নেক্সট ভিডিঅ'ত গম পাব বাৰু। এতিয়া ধুনীয়াকৈ গাড়ীক অলপ আহাৰ খুৱাই আছোঁ, আহাৰ খোৱাটো যথেষ্ট মানুহো খালোঁ, তো গাড়ীকো অলপ খুৱাই দিলোঁ, কাৰণ গাড়ীও লগাই থাকিব, আমিও লগাই থাকিম সেইকাৰণে। তো গাইজ ড্ৰেছ চেঞ্জ কৰি ল'লোঁ আৰু এতিয়া যাম বলবম। তো আজি মিনি ভ্লগটো ইমান আছিল, লগ পাম আৰু কালি। আজিৰ কাৰণে বাই বাই, গাইজ টেক কেয়াৰ।